মই আছো এতিয়া ঐতিহ্যমণ্ডিত নৰ্থ বেংক কলেজত, যিখন স্থাপন কৰিছিলে মোৰ ককা দেউতা প্ৰয়াত সতীশ চন্দ্ৰ গগৈ। আৰু সৌভাগ্যক্ৰমে এতিয়া মোৰ দদাইদেউ পুলক গগৈ এতিয়া বৰ্তমান এইখন কলেজৰ অধ্যক্ষ। আৰু আমাৰ কেৰিয়াৰ ক্লাছক সম্বোধন কৰি আপুনি দুআষাৰ কৈ দিয়ক দাদাই। কি বুলি ক'ম মই ভাবিয়ে পোৱা নাই, কিন্তু আজি মোৰ কাৰণে এটা বহুত গৌৰৱৰ দিন মানে বুকু ফুলি উঠিছে। 1961 চনত যি সময়ত বহুত ডাঙৰ ডাঙৰ ঠাইত এখন কলেজ প্ৰতিষ্ঠা হোৱা নাছিলে, সেই সময়তে ইয়াত 95% মানুহে কলেজ নেদেখা এখন জেগাত মোৰ দেউতা কটন কলেজত পঢ়ি অহাৰ পিছত এখন কলেজ প্ৰতিষ্ঠা কৰিবলৈ তেওঁ ইয়াত উঠি পৰি এখন কলেজ প্ৰতিষ্ঠা কৰাৰ যিটো সপোন আছিলে, সেই সপোনটো বাস্তৱত ৰূপায়ণ কৰিলে। আৰু আজি এই মহাবিদ্যালয়খনক আমি ধন্যবাদ জনাইছোঁ, কলেজখনক ধন্যবাদ জনাইছোঁ, কাৰণ এই কলেজখনত তেওঁৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰিছে। আৰু আজি সেই দিনটো আছিলে, সেইকাৰণে মোৰ বেছি ভাল লাগিছে। আৰু সকলোতকৈ বেছি ভাল লাগিছে কেলে যে 1961 চনৰ 15 জুন তাৰিখে এখন কলেজত মোৰ দেউতাৰ নেতৃত্বত প্ৰথম ক্লাছ আৰম্ভ হৈছিলে। সেই দিনটো আমি ঐতিহ্য দিৱস হিচাপে পালন কৰি আজি এনেকুৱা দিনত উপনীত হৈছোঁ। থেংক ইউ, বহুত বহুত ধন্যবাদ।